ডাইট ইন অল্ড এজ বুলি ক'বলৈ গ'লে আজিকালি আপোনাৰ ছিনিয়ৰসকলৰ কাৰণে আমাৰ যিহেতু বয়স বাঢ়ি যোৱাৰ লগে লগে তেওঁলোকৰ ক্ষমতাটো হয় এইবিলাক কমি গৈ থাকে ডাইজেচন ক্ষমতাটো কমি গৈ থাকে আৰু তেওঁলোকৰ যিটো হাড়ৰ মজবুত হয় সেই হাড়ৰ মজবুতিখিনিও কমি গৈ থাকে আৰু তাৰ কাৰণে আমি তেওঁলোকক ভাল ভিটামিনযুক্ত খাদ্য, ভাল প্ৰটিনযুক্ত খাদ্য, ভাল কেলচিয়ামযুক্ত খাদ্য তেনেকুৱা খাদ্যবিলাক আমি প্ৰভাইড কৰিব লাগে আৰু তেওঁলোকে যাতে ইজিলি ডাইজেষ্ট হয় অকনমান ল' ফেট জাতীয় খাদ্য, অকমান ল' কেলৰিজ জাতীয় খাদ্য তেনেকুৱাবিলাক দিব লাগে যাতে তেওঁলোকে বেলেগ বেমাৰৰ পৰাও যেনে আজিকালি যিসকল চিনিয়ৰ্ছ বুলি ক'ব নালাগে আমাৰ য়ং এজতে আজিকালি ডায়েবেটিছ, ব্লাড প্ৰেছাৰ, কলেষ্টৰেল, ফেটি লিভাৰ এইবিলাক বেমাৰ দেখিবলৈ পোৱা যায়। সেইটো কাৰণে চিনিয়ৰ এইজৰ কাৰণে মই এইটোৱে ডাইট মানে এডভাইচ কৰিম যে তেওঁলোকে অকনমান ভাল ভিটামিনযুক্ত, ভাল প্ৰটিনযুক্ত আৰু ল' কাৰ্বহাইড্ৰেট চুগাৰ কম থকা খাদ্য আৰু ল' ফেটযুক্ত খাদ্য খোৱা উচিত। অল্ডাৰ ডায়েটত যিহেতু চিৰিং ইছ্যুজ প্ৰব্লেম থাকিলে যিহেতু এজন বয়সস্থ মানুহে ভালকৈ খাব নোৱাৰে, ভালকৈ হজম কৰিব নোৱাৰে বা ভালকৈ চোবাই খাব নোৱাৰে বা তেওঁলোকৰ এপেটাইটটো কমি যায়, ভোকৰ সমস্যাটো কমি যায় তেতিয়া তেওঁলোকক আমি এডভাইচ কৰিম যে ঘৰতে গোটেইখিনি বস্তু মিলাই মেলি অকনমান চফ্ট নিচিনা কোমল জাতীয় খাদ্য বা তৰল জাতীয় বা পনীয়া জাতীয় খাদ্য আমি এডভাইচ কৰিম যাতে গোটেইখিনি তাতে ভিটামিনছ আৰু মিনাৰেলছ বা যিখিনি প্ৰটিনছ লাগে, কাৰ্বহাইড্ৰেট লাগে গোটেইখিনি বস্তু তাতে আপোনাৰ এড হৈ থাকিব যেনেকে ধৰক আমি তেওঁলোকক কোমল জাতীয় খাদ্যত ক'বলৈ গ'লে প্ৰটিনৰ ভিতৰত আমি হেল্ডি মাছটো এডভাইচ কৰিব পাৰো বা টফু এডভাইচ কৰিব পাৰো বা পনীৰ এডভাইচ কৰিব পাৰো। ভেজিটেবলছটো থাকিবই লাগিব সেইটো হাই ফাইবাৰ হয়। ভেজিটেবলছ বা কোমল ফ্ৰুটছ যিবিলাক আম, কঁঠাল যেনে জামুক, তৰমুজ এনেকুৱাবিলাক আমি খাদ্য তেওঁলোকক এডভাইচ কৰিব পাৰো আৰু জুলীয়া ডায়েটৰ ভিতৰত ক'বলৈ গ'লে তেওঁলোকক আমি ককনাট ৱাটাৰ ঘৰতে বনোৱা হোমমেড জুচ, ঘৰতে বনোৱা চুপ, ভেজিটেবল চুপ বা চিকেন চুপ এইবিলাক আমি এডভাইচ কৰিব পাৰো যাতে তেওঁলোকে সহজতে গিলি খাব পাৰে আৰু তেওঁলোকৰ এপেটাইটটো ভাল হৈ থাকে আৰু সহজতে চোবাই খাবলৈ তেওঁলোকক আমি গোটেইখিনি বস্তু ভেজিটেবলছ বা চিকেন বা ৰাইচ গোটেইখিনি আমি ব্লেণ্ড কৰি দিব লাগে, মিশ্ৰিত কৰি দিব লাগে বা তেওঁলোকক পিউৰি কৰি দিব পাৰি আৰু তেওঁলোকে যাতে সহজতে হজমো কৰিব পাৰে সেইটো কাৰণে আমি তেওঁলোকক অকনমান ল' ফেট টাইপৰ খাদ্যও দিব লাগে। আমাৰ যেতিয়া বয়স বাঢ়ি যায় তেতিয়া বয়স বাঢ়ি যায় বা চিনিয়ৰসকলৰ যেতিয়া বয়সৰ মাত্ৰাটো বাঢ়ি যায় তেতিয়া তেওঁলোকৰ বডিয়ে বা আমাৰ বডিয়ে আপোনাৰ পানী ধৰি ৰখা ক্ষমতাটো লাহে লাহে হেৰুৱাই পেলাই আৰু তেতিয়া তেওঁলোকক পানী জাতীয় বস্তু যাতে বডিটো হাইড্ৰেট হৈ থাকে তেনেকুৱা ধৰণে পনীয়া বস্তুবিলাক পানীকে বেছিকে খাই থাকিবলৈ দিব লাগে বা জুলীয়া জাতীয় বস্তুবিলাক যেনে মই ক'লো এক্জাম্পল মই কৈছিলোৱে যে ককনাট ৱাটাৰ বা আপোনাৰ ঘৰতে বনোৱা ভেজিটেবল চুপ, চিকেনৰ চুপ ধৰক আপোনাৰ হোমমেড জুচ তেনেকুৱাবিলাক বস্তু আমি খাই থাকিবলৈ দিব পাৰো আৰু বাকী আপোনাৰ যদি খাব বিচাৰে তেন্তে নিউট্ৰিচনেল আপোনাৰ হেল্থ ড্ৰিংকো তেওঁলোকে ল'ব পাৰে। তেতিয়া আপোনাৰ জুলীয়া জাতীয় বস্তুবিলাক খাই থাকিলে তেওঁলোকৰ বডিৰ হাইড্ৰেচনটো ঠিক হৈ থাকিব। এনাৰ্জি আৰু বন হেল্থৰ কাৰণেতো মই ক'ম যে আপোনাৰ কেলচিয়াম জাতীয় বস্তুবিলাক বেছিকে খাব লাগে। কেলচিয়াম আমি গাখীৰৰ প্ৰডাক্টবিলাকত বেছিকে পাওঁ আৰু আপোনাৰ ধৰক এনাৰ্জিৰ কাৰণে আপোনাৰ অকনমান কাৰ্বছ জাতীয় বস্তু খাব পাৰে আৰু মই বয়সীয়াল মানুহক এটাই এডভাইচ কৰিম যে তেওঁলোকে এটা হেল্থ ড্ৰিংক ল'ব লাগে, নিউট্ৰিচনেল চাপ্লিমেণ্ট আজিকালি বহুতো মানে চাৰ্টিফাইড নিউট্ৰিচনেল কোম্পেনী ওলাইছে তেওঁলোকৰ পৰা এটা হেল্থ ড্ৰিংক নহ'লে বা হৰলিক্সকে হ'লেও এটা খাব লাগে যাতে তেওঁলোকৰ ইমিউনিটিটো ষ্ট্ৰং হৈ থাকে আৰু বন হেল্থৰ কাৰণে তেওঁলোকে কেলচিয়াম খাব পাৰে আৰু বাকী আপোনাৰ তেওঁলোকে ধৰক গোটেইখিনি বস্তু যিখিনি বস্তুত আপোনাৰ ভিটামিন ডি বা ভাইটামিন যিখিনিত পায় সেইখিনি বস্তু খাব পাৰে তেতিয়া তেওঁলোকৰ বন হেল্থ আৰু এনাৰ্জিটো মানে ষ্ট্ৰং হৈ থাকিব।